এই যে অসমৰ মানুহ নামি গ'ল, চৰকাৰখনটো আমি দেখা নাপালোঁ সেই ধৰণে নামানে। অসমৰ মানুহে আমি দেখিছোঁ কেনেকৈ নাও লৈ কিমান ভিতৰলৈ গৈ মানুহ উদ্ধাৰ কৰিছে, কুকুৰ উদ্ধাৰ কৰিছে, গৰু উদ্ধাৰ কৰিছে। সেই কামটো চৰকাৰী যাৰ মেচিনেৰী আছে কৰিব পাৰিব লাগিছে। গতিকে এইকেইটা কথা বানপানীৰ সময়ত আমি ক'বলগীয়া ডাঙৰ কথাকেইটা হ'ল, এটা হৈছে তেওঁলোকৰ ফেইলিয়ৰ, আগজাননী দিয়াত চূড়ান্ত ব্যৰ্থতা, আমি এইটো অপৰাধমূলক ব্যৰ্থতা বুলি কৈছোঁ। আনটো হৈছে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো ভেকু ভাওনা, 3 নম্বৰ হ'ল ৰাজ্য চৰকাৰৰ যিটো ব্যৰ্থতা। গতিকে এইবিলাকক লৈ পেলাই আমি আমাৰ যি দাবী, এই দাবী ৰাইজৰ মাজত উত্থাপন কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। আজি দাবীকেইটা আমি ইয়াতে উত্থাপন কৰিছোঁ। তাৰ ভিতৰত মূল দাবী এটা, অন্যতম দাবী হৈছে যে মৃতকৰ পৰিয়ালক অন্ততঃ 20 লাখ টকা দিয়ক। আমাৰ মেনুৱেলখন সমস্যা কি? ডিজাষ্টাৰ মেনুৱেলৰ যিখন মেনুৱেল আছে তাত মাত্ৰ 4 লাখ টকা লিখা আছে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে গৈ নভবা নিচিন্তাকৈ প্ৰথমবাৰ গৈ কৈছে 4 লাখ টকা দিম। 4 লাখ টকাৰে কি হ'ব? এতিয়া তেওঁলোকে কৈছে যে ৰাজ্য চৰকাৰৰ যিটো সাহায্য, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি, তাৰ পৰা আমি 5 লাখ টকা দিম। তাৰমানে কিমান হ'ল? 9 লাখ টকা হ'ল। আমাৰ কথাটো হ'ল মিনিমাম এজন যদি আৰ্নিং মেম্বাৰ মৰিছে, যাৰ ওপৰত পৰিয়ালটো নিৰ্ভৰ কৰি আছে, অন্ততঃ পৰিয়ালটো কিবাকে যাতে চলিব পাৰে তাৰ কাৰণে 20 লাখ টকা আপোনালোকে জানে কিমান টকা। গতিকে 20 লাখ টকা আমি দাবী কৰিছোঁ। দ্বিতীয়টো হ'ল এই মেনুৱেলতে আছে যে আপোনাৰ ঘৰটো যদি সম্পূৰ্ণ ভাঙি যায় তেতিয়া কিমান পাব? আৰ্বান এৰিয়াত 1,30,000 আৰু ৰুৰেল এৰিয়াত হৈছে 1,20,000। ইন্দিৰা আৱাস যোজনাটো আজিকালি ঘৰ বনোৱাৰ কাৰণে 1.5 লাখ টকা, আৰ্বান এৰিয়াত বোধহয় এইটো বেছিয়েই। গতিকে এই আমাৰ দাবীটো হৈছে ঘৰ য'ত সম্পূৰ্ণ ভাঙি গৈছে, যিটো মেনুৱেলত আছে আইদাৰ ফুল্লি ডেমেজড অৰ ফুল্লি মানে উটি ভাঙি গ'ল, এই ঘৰৰ কাৰণে অন্ততঃ 10 লাখ টকা দিয়াৰ দাবীটো উত্থাপন কৰিছোঁ। কাৰণ এতিয়া হৈছে ৰিকনষ্ট্ৰাকশ্যনৰ সময়। 3 নম্বৰটো হৈছে যিবিলাকৰ ঘৰ বেয়াকৈ ভাঙি গ'ল তেওঁলোকৰ কাৰণে অন্ততঃ 5 লাখ টকা আমি ডিমাণ্ড কৰিছোঁ। তেনেকৈ আমাৰ দাবীবিলাক আমি ইয়াতে মানে বিভিন্ন ধৰণৰ দাবীবিলাক ইয়াতে উত্থাপন কৰিছোঁ। সকলোৱে এইবিলাক দাবী সম্পৰ্কে অৱগত যে আজি এই বানপানীৰ ফলত কি ধৰণে মানুহ ক্ষতিগ্ৰস্ত হৈছে। শিক্ষানুষ্ঠানবিলাক, সকলো ঠাইতে শিক্ষানুষ্ঠানবিলাকৰ যিটো অৱস্থা, এতিয়া বানপানীৰ পাছত চৰকাৰী স্কুল খুলিলেও পঢ়িব নোৱাৰি। এই যে আমি কালি পাণবেচালৈ গ'লোঁ, লৰাপুতালৈ গ'লোঁ, কিমান পানীৰ তলত কেনেকৈ ডেমেজ হৈ গৈছে। স্পেচিয়েল এফৰ্ট লাগিব চৰকাৰৰ পৰা স্কুলবিলাক মেৰামতি কৰাৰ কাৰণে। যেনে অংগনবাদী কেন্দ্ৰবিলাক, অংগনবাদী কেন্দ্ৰ আচলতে কোনো গৰম বন্ধ নাই, বন্ধ হৈ আছে। গতিকে এইবিলাক বিশেষ, সকলো বিশেষ বেলেগ বেলেগ ছাইটবিলাক চাব লাগিব। মহামাৰী প্ৰতিৰোধ কৰা, পানী শুকোৱাৰ লগে লগে এই সমস্যাবিলাক আহিবই। গতিকে এইটো এটা কথা। তাৰপিছত হৈছে কাম সৃষ্টি কৰা। আজিকালি অসমত গাঁৱে গাঁৱে খেতি নিজে কৰি চলিব পৰা মানুহৰ সংখ্যা কমি গৈছে। হাজিৰা কামলা কৰি খোৱা মানুহৰ সংখ্যাটো বাঢ়িব ধৰিছে। এই মানুহবিলাক ক'ত কাম পাব? কাৰণ খেতি নহ'ল। গতিকে তেওঁলোকৰ কাৰণে সাংঘাতিক সমস্যা হ'ব। অকল আমাৰ মানুহৰ সহায়েৰে বা গভৰ্ণমেণ্টে দিলে এটা কিট কেইদিন চলিব? গতিকে কাম সৃষ্টি কৰাৰ কাৰণে যিটো গভৰ্ণমেণ্ট স্কিম, আগতে যিটো আপোনাৰ আমাৰ আঁচনি আছিল এমেনৰেগাত উঠাই দিলে। কিবা এখন আইন আনিছে এতিয়া, কোনেও নাজানে ভালকৈ, তাত বোলে 40% টকা চৰকাৰে দিব লাগিব, ৰাজ্য চৰকাৰে, তেতিয়াহে আঁচনিখন কাৰ্যকৰী হ'ব। এতিয়া ৰাজ্য চৰকাৰে ইফালেই টকা দিব নে সিফালেই টকা দিব। গতিকে আমাৰ কথা হ'ল চৰকাৰী আঁচনিৰ দ্বাৰা অন্ততঃ মিনিমাম 200 days মেণ্ডেজ, প্ৰতিজন মানুহে যাতে 200 দিনকৈ কাম পায় তাৰ কাৰণে ব্যৱস্থা এটা চৰকাৰে কৰিব লাগে। কাৰণ মানুহবিলাক বাচিব লাগিব। ৰবি শস্যৰ দিনত কেনেকৈ মানুহবিলাকে আকৌ সহায় কৰিব পৰা যায়। আৰু আমি এটা কথা সকলোৱে দেখি আছে, কৈ আছে, চেষ্টাও কৰি আছে, সেইটো হ'ল কঠীয়া। কাৰণ আৰু এমাহ খুব হাৰ্ডলি পাব মানুহবিলাকে যদি আকৌ খেতি কৰিব লগা হয়। তাহলে খেতি যদি কৰিব লগা হয় তাহলে প্ৰথম কথাটো হ'ল কঠীয়া। গতিকে কঠীয়াৰ কাৰণে চৰকাৰী যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো বহুত বেছি সোনকালে ল'ব লাগিব, সময় নাপাব। আমি আমাৰ দলৰ ফালৰ পৰা আমি যিখিনি পাৰোঁ, আজি আমি মনোৰঞ্জন তালুকদাৰ আমি গোটেইবিলাকে গৈছিলোঁ, আমগুৰিৰ এডোখৰ আমি ঠাই পালোঁ। আপোনালোকে জানে আমগুৰিটো অলপ কম এফেক্টেড। গতিকে আমগুৰিৰ লালিংচিগাত আমাৰ পাৰ্টিৰ কমৰেডসকলে তাতে আমাৰ অসমৰ যিকেইজন নেতা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আন এগৰাকী মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী
পবিত্ৰ মাঘেৰিতা আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়া এই চাৰিজন ৰাষ্ট্ৰীয় নেতাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যে তেওঁলোকৰ কোনো মূল্য নাই সেই কথাটো নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ অসমলৈ যে এই পৰ্যন্ত অহা নাই সেইটোৱে প্ৰমাণ কৰে যে সৰ্বানন্দ সোণোৱালৰ দিল্লীত কোনো তেওঁৰ গ্ৰহণযোগ্যতা নাই এই কথাটোৱে প্ৰমাণ কৰে যে পবিত্ৰ মাঘেৰিটাৰ দিল্লীত মূল্য কিমান এই কথাটোৱে প্ৰমাণ কৰে যে অসমৰ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ দিল্লীত তেওঁৰ মূল্য কিমান এই কথাটোৱে প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীত কিমান গুৰুত্ব এই কথাটোৱে প্ৰমাণ কৰে হয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহু সময়ত বিভিন্ন সমস্যাক লৈ পেলাই বিভিন্ন সময়ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা হৈ থাকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিহৰ চৰ্চা হয় কেইটামান মুছলমান মানুহৰ ঘৰ ভাঙি দিয়ে কেতিয়াবা এনেধৰণৰ হিন্দু মুছলমানৰ সংঘাত সৃষ্টি কৰি পোৱাৰ পৰা 2-4টা কথা কৈ দিয়ে তেনেধৰণৰ 2-4টা কথা কৈহে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ যিটো মূল্য সেই মূল্য বা নিজৰ যিটো গুৰুত্ব সেই গুৰুত্ব বৃদ্ধি কৰি ৰাখিছে নহলে এই 4জন ৰাষ্ট্ৰীয় নেতাৰ মই ভাবো যে দিল্লীত তেওঁলোকৰ যিটো গুৰুত্ব এই গুৰুত্ব নাই এই কথাটো দিল্লীৰ পৰা যে এই পৰ্যন্ত কোনো কেন্দ্ৰীয় মন্ত্ৰী বা গৃহমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যে এই পৰ্যন্ত নাহিলে এই কথাটোৱে তাকেই প্ৰমাণ কৰে আৰু দুটামান বিষয় আমি নিশ্চিতভাৱে ক'ব লাগিব যে এতিয়া প্ৰায় আমাৰ ONGC শিৱসাগৰ বা উজনি অসমৰ অন্যতম যিটো ডাঙৰ প্ৰতিষ্ঠান সেইটোৱে হ'লগে ONGC এই ONGCয়ে আমি এইকেইদিন এই অঞ্চলৰ গলিয়ে গলিয়ে ঘূৰি ফুৰিছো 2-এখন গাড়ী আমি দেখিছো অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ পৰা আহিছে 2-এখন গাড়ী আমি দেখিছো NRLৰ পৰা আহিছে ইয়াতে আহি পেলাই তেওঁলোকৰ মেডিকেল টিম ঘূৰি ফুৰিছে কিন্তু ONGCৰ কোনো এক্টিভিটি এই পৰ্যন্ত কিন্তু আমি বানপীড়িত অঞ্চলত জনসাধাৰণৰ ওচৰত দেখা নাই গতিকে মই ONGCক দাবী জনাইছো তেওঁলোকে এই যে CSR ফাণ্ড RSSক তেওঁলোকে প্ৰদান কৰিছে CSR ফাণ্ড বিজেপিৰ পৃষ্ঠপোষকতাত থকা বিভিন্ন অৰ্গেনাইজেশ্যনক তেওঁলোকে প্ৰদান কৰিছে সেই যিটো কাৰ্য সেই কাৰ্য অনতিবিলম্বে ONGCয়ে বন্ধ কৰিব লাগে সমুদায় CSR ফাণ্ডৰ ধন ONGCয়ে ইমিডিয়েটলি শিৱসাগৰ জিলা উপায়ুক্ত আৰু চৰাইদেউ জিলা উপায়ুক্তৰ ফাণ্ডলৈকে ট্ৰেন্সফাৰ কৰিব লাগে এই কথা মই আকৌ কৈছো যে ONGCৰ যিমান CSR ফাণ্ডত টকা জমা হৈ আছে সেই সমুদায় ধন শিৱসাগৰ আৰু ডিব্ৰুগড় আৰু কিছু সংখ্যক শিৱসাগৰ আৰু চৰাইদেউ আৰু কিছু সংখ্যক যোৰহাটৰ DCৰ একাউণ্টলৈকে হস্তান্তৰ কৰিব লাগে আৰু সেই টকাই আমাৰ য'ত খোৱা পানীৰ এতিয়া অভাৱ হ'ব সেই টকাই যিবিলাক মানুহৰ ঘৰবিলাক বানপানীয়ে উটুৱাই লৈ গ'ল যিবিলাক মানুহৰ ব্যৱসায়ী প্ৰতিষ্ঠানবিলাক বানপানীয়ে শূন্য কৰি থৈ গ'ল সেই টকাই এই অঞ্চল পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে আমি ONGCক আহ্বান জনাইছো ONGCক দাবী জনাইছো আৰু ONGCয়ে যদি সেইটো নকৰে তেনেহলে আমি এইকেইদিন বানপীড়িত অঞ্চলত লাগি আছো যেতিয়াই কিছু স্বাভাৱিক পৰিৱেশ ঘূৰি আহিব আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শিৱসাগৰ বা ONGCৰ যিটো আমাৰ অফিচ আছে অনিৰ্দিষ্ট কাললৈকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বন্ধ কৰিম তেওঁলোকৰ যিমানবিলাক উৎপাদন কৰা ONGCৰ অপাৰেশ্যন এৰিয়া আছে সেই এৰিয়াসমূহ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ কৰি দিম তেওঁলোকৰ বানপানী হৈছে আমি দেখিছো কিন্তু তেওঁলোকৰ মানুহবিলাক শিৱসাগৰ ডিব্ৰুগড় যোৰহাটৰ দামী দামী যিবিলাক হোটেল আছে সেই হোটেলত ৰখাৰ ব্যৱস্থা কৰিছে কিন্তু ONGCয়ে এটা পানীৰ বটলো আমি বানপীড়িত অঞ্চলৰ জনসাধাৰণক দিয়া দেখা নাই গতিকে ONGCৰ যিমান CSR ফাণ্ডৰ ধন আছে সেই ধনসমূহ সমুদায় ধনসমূহ জিলা প্ৰশাসনক হস্তান্তৰ কৰিবৰ কাৰণে
আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো কমেও 1 লাখ মানুহৰ যিমানবিলাক পানী উঠোৱা মটৰ আছিলে সেই মটৰসমূহ বেয়া হৈ গ'ল এই CSR ফাণ্ডৰ জৰিয়তে এই মটৰসমূহ পানী উঠোৱা পানী মেচিনসমূহ DCৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰিব লাগে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এইটো দাবী জনাইছো ONGCক আমি বাৰম্বাৰ কৈ দিছো ONGCৰ ED যেটো আমি থকা বাক্য তাৰ পৰাই আমি EDক ওলাবলৈ নিদিম কাৰণ আমি বিগত সময়ত কেনেকুৱা ধৰণে এই এতিয়া যিবিলাক অফিচাৰ আছে সেই অফিচাৰবিলাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি 2005 চনত 2004 চনত 2008 চনত ONGC বন্ধ দিওঁতে আমি কেনেকুৱা ধৰণে ONGCৰ ক্ষতি কৰিছিলো আমি কেতিয়াও ONGCৰ ক্ষতি কৰাটো কামনা নকৰো অইলৰ ক্ষতি হওক আমি সেইটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কামনা নকৰো NILৰ ক্ষতি হওক সেইটো কামনা নকৰো কিন্তু এই সময়ত ONGCৰ ক্ষতি হোৱা কাম কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক বাধ্য নকৰিব বাৰম্বাৰ কৈ আছো আকৌ দোহাৰিছো যে ONGCৰ সমুদায় CSR ফাণ্ডৰ ধন জিলা প্ৰশাসনক হস্তান্তৰ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো আমি দেখিছো যে ONGCৰ ধন যেতিয়া নৰেন্দ্ৰ মোদী আৰু সভা কৰিবলৈ আহে তাত খৰচ কৰা আমি দেখিছো CSR ফাণ্ডৰ ধন যেতিয়া গৃহমন্ত্ৰীয়ে মিটিং কৰিবলৈ আহে তেতিয়া CSR ফাণ্ডৰ ধন আমি তাত খৰচ কৰা দেখিছো তেনেধৰণে খৰচ কৰা বন্ধ কৰক শিৱসাগৰ অঞ্চলত আপোনালোকে তেল খানিছে শিৱসাগৰ মানুহৰ বিপদৰ সময়ত চৰাইদেউৰ মানুহৰ বিপদৰ সময়ত যদি আপোনালোকে পইচা নিদিয়ে তেনেহলে ONGCক অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ কৰি দিয়া হ'ব এই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছো আমি সমগ্ৰ অসমৰ যিমান আমাৰ কেডাৰ আছে সেই কেডাৰ প্ৰত্যেকখন জিলাৰ পৰা আমি 1000 কেডাৰ আনিম আমি 1000 আমি সদস্য আনি আমি ONGC নাজিৰা শিৱসাগৰত আমি মেলি দিম কেৱল মাত্ৰ ধ্বংস কৰিব ONGC কেৱল মাত্ৰ ধ্বংস কৰিব এই কথাটো ONGCক আমি কৈ দিছো ONGCয়ে কাণ খুলি এইটো শুনি লওক আজি শিৱসাগৰ পানীসমূহ কিমান ওলাই যোৱা নাই শিৱসাগৰ আমি দেখিছো ধানুৰাম গগৈ গোৱৰণী হাইস্কুলৰ খেলপথাৰ বা সেই আশে পাশে পানীসমূহ ওলাই যোৱা নাই এই পানীসমূহ মেচিন দি পেলাই নিশ্চিতভাৱে উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে 4 লেনযুক্ত যিবিলাক পথ বনাই আছে এই পথসমূহ অপৰিকল্পিতভাৱে বনাইছে তাত কোনো পৰিকল্পনা নাই য'ত কালভাৰ্ট দিব লাগে তাত কালভাৰ্ট দিয়া নাই য'ত ড্ৰেনেজ চিষ্টেম কৰিব লাগে তাত ড্ৰেনেজ চিষ্টেম কৰা নাই বনাই থকাৰ সময়ত যেনেধৰণে তাৰ ছাৰ্ভিচ লেনসমূহ কাৰ্যকৰী কৰিব লাগে ছাৰ্ভিচ লেনসমূহত যেনেধৰণে ড্ৰেনেজ চিষ্টেম কৰিব লাগে সেই চিষ্টেমটো 4 লেনযুক্ত পথ নিৰ্মাণ কৰা কোম্পানীসমূহত কৰা নাই গতিকে অনতি বিলম্বে 4 লেনযুক্ত পথ নিৰ্মাণ কৰি থকা কোম্পানীকেইটাইও শুনি লওক যেতিয়াই পানী কমি স্বাভাৱিক পৰিৱেশলৈ ঘূৰি আহিব তেতিয়াই কিন্তু আপোনালোকৰ যিকেইটা অফিচ আপোনালোকে হয়তো বাহিৰত থাকিব পাৰে ইয়াত থকা যিকেইজন আপোনালোকৰ চাকৰিয়াল আছে যিকেইজন প্ৰজেক্ট মেনেজাৰ আছে সেইকেইজনক কিন্তু আমি জিনা হাৰাম কৰি দিম গতিকে অনতি বিলম্বে আপোনালোকেও আপোনালোকৰ CSR ফাণ্ডৰ যিবিলাক ধন আছে সেই ধনসমূহ আপোনালোকে নিজেই বিলাব নালাগে আপোনালোকে নিজে বিলালে কৈ দিব বহু মানুহক আমি দেখিছো যে 1 কোটি টকা ধন লৈ আহিছো 2 কোটি টকা লৈ আহিছো যে 1 কোটি টকাই লোন লৈ আহিছে 2 কোটি লোন লৈ আহিছে আমিতো নাজানো নৰেন্দ্ৰ মোদীয়ে ফোন কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে ফোন কৰিছে মুখ্যমন্ত্ৰীয়ে কৈ দিয়া যে ফোন আহিল বাতৰি কাকতত বাতৰি হৈ যায় কিন্তু এই যে ফোনত কি কথা পাতিলে এই কল ৰেকৰ্ডিংটো আমি শুনিছো নেকি আমিতো শুনা নাই এতিয়া নৰেন্দ্ৰ মোদীয়ে ফোন কৰিলে নে নাই কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে সেইটো কোনে চাই আছে গৃহমন্ত্ৰী অমিত শ্বাহে ফোন কৰিলে নে নাই কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে সেইটো আমি চাই আছো নেকি তেওঁলোকে এইটো কি কথোপকথন হল সেইটোতো দিয়া নাই দি দিয়ক যিখিনি কথোপকথন হল সেইখিনি সংবাদ মাধ্যমত দিয়ক সেইখিনি আমিও শুনো গতিকে এই CSR ফাণ্ডৰ যিবিলাক ধন সেই ধনসমূহ সমুদায় ধন এই 4 লেনযুক্ত যিকেইটা কোম্পানী আছে 4 লেনযুক্ত পথ বনাই থকা কোম্পানী যিকেইটা আছে সেই কোম্পানী কেইটাৰ ধনো DCৰ ফাণ্ডত আমি জমা কৰিবৰ কাৰণে আমি দাবী জনাইছো কাৰণ জিলা প্ৰশাসন নিশ্চিতভাৱে তেওঁলোক ফেলাৰ হৈছিল
এই কথাটো আমি বাৰম্বাৰ কম। কিন্তু তাৰ পিছতো যি বহু কাম আমি জিলা প্ৰশাসনৰ জৰিয়তে কৰিব লাগিব। আমি বহু কাম জিলা প্ৰশাসনৰ জৰিয়তে যেতিয়া কৰিব লাগিব, পইচা লাগিব। সেই পইচাসমূহ ONGC, অইল, NRL আৰু এনেধৰণৰ যিবিলাক কোম্পানী ইয়াত কাম কৰি আছে, বহু কোম্পানী ONGC আণ্ডাৰত কাম কৰি থকা যিবিলাক তেওঁলোকৰ আন যিবিলাক কোম্পানী আছে, পেটি ঠিকাদাৰ কোম্পানী, সেই কোম্পানীসমূহৰ CSR যিবিলাক ধন, সেই ধনসমূহ আমি DC ফাণ্ডত জমা কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি শিৱসাগৰ বানপানীৰ ক্ষেত্ৰত কিয় ইমান মূৰ পুলুকা মাৰি আছে? কিয় ইমান হেমাহি কৰিছে? প্ৰত্যেকজন মানুহৰ পৰা আপুনি প্ৰত্যেকটো বস্তুৰ পৰাই টেক্স লয়। আন নালাগে, এগৰাকী গৰ্ভৱতী মহিলা যদি সন্তান জন্ম দিবলৈ হয়, আপুনি 10 টকা নিদিলে আপোনালোকৰ হস্পিটেলত সোমাবলৈ নিদিয়ে। 10 টকা দি আগত টেক্সটো লৈ লয় 10 টকা, তাৰ পাছতে আপোনালোকৰ হস্পিটেলত সেই গৰ্ভৱতী মহিলাগৰাকীক সোমাবলৈ দিয়ে। তাৰ পাছতো আপোনালোকে পইচা নাই কৈ আছে। আন নালাগে, আমাৰ নিচিনা মানুহে গাড়ী কিনিছোঁ, সেই গাড়ীখন ৰাস্তাত চলাই গ'লেও আপোনালোকে ট্ৰল টেক্স লয়। গাড়ীখন চলাই গ'লেও গাড়ীখনৰ নামত ৰাস্তাত পইচা লয়। আৰু নাৱত যদি পাৰ হওঁ ঘাটত, তেতিয়াও আপুনি পইচা লয়। তেল কিনিলেও আপুনি পইচা লয়, আৰু কাপোৰ কিনিলেও পইচা লয়। আন নালাগে, আজি জন্ম হোৱা বেবী এটা, তাক যদি খুৱাবৰ কাৰণে আমি চেৰেলেক্স বা কিবা গাখীৰ পাউডাৰ কিনো, তেতিয়াও আপুনি পইচা লয়। এতিয়া ৰাইজৰ বিপদৰ সময়ত আপুনি মূৰ পুলুকা মাৰি আছে। বানপানীত দিবলৈ পইচা নাই, আপোনালোকক সাহায্য লাগে। বানপানীত দিবলৈ পইচা নাই, সাহায্য লাগে। এনেকুৱা এখন দেউলীয়া চৰকাৰ নেকি? আপুনি দেখোন ফুটনি মাৰি থাকে, অসমখন বহুত ধনী হ'ল আগতকৈ, কংগ্ৰেছতকৈ অসম ধনী হ'ল বুলি কৈ থাকে আপুনি। আপোনাৰ নিচিনা 420 মুখ্যমন্ত্ৰী থকাতকৈ নথকাই ভাল, যি বুজিছোঁ। আপোনালোকক জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ বাৰ এটা কল ৰেকৰ্ডিং শুনাই লওঁ। যিসকলে ঘৰ বনাই দিম বুলি ভাবি আছে, যিসকলে বাচন বৰ্তন দিম বুলি ভাবি আছে, যিসকলে বিচনা, তুলি, যিসকলে কাপোৰ নাইবা বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী দিম বুলি ভাবি আছে, তেওঁলোকক মই এই কলটো শুনাই ল'ব বিচাৰিছোঁ। অমৃতা গগৈ বা, বা কওক কথাখিনি এতিয়া। আচলতে এতিয়া বান পৰিস্থিতিটোতো দেখিছেই, ৰাইজক বাকী যিমানখিনি প্ৰয়োজন সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিছোৱে। এতিয়া লাভুমণি আমি কথা পাতি ডিচাইড কৰিছো যে আমি যিমান পাৰো এখন ঘৰৰ কাৰণে প্ৰয়োজনীয় বস্তুবোৰ গোটাওঁ। যেনে ধৰা আলনা লাগিলে, বিচনা লাগিলে, এখন পঢ়া টেবুল এখন লাগিলে, ল'ৰা ছোৱালীৰ স্কুলৰ বেগ লাগিলে, পাকঘৰত ব্যৱহাৰ কৰিবৰ কাৰণে এখন টেবুল লাগিলে, পৰ্দা লাগিলে, তেনেকুৱা ধৰণৰ সামগ্ৰীবোৰ, আৰু ঝাৰু এডাল যেনেকে লাগে বা ভাত বনাবলৈ যেনেকে বাচন বৰ্তন লাগে, সেই বস্তুখিনি এতিয়া আমি আগবঢ়াব লাগে। আৰু আমি প্ৰত্যেকে বিভিন্ন ঠাইত পইচাটো খৰচ কৰি থকাতকে যেনেকে লাভুমণি মই যদি 10খন ঘৰৰ দায়িত্ব ল'ব পাৰো, বেলেগ বেলেগ ইনফ্লুৱেঞ্চাৰে যেনেকে ঘৰৰ দায়িত্ব লৈ আছে, আমি প্ৰত্যেকে যদি ভগাই ল'ব পাৰো, তেতিয়াহে শিৱসাগৰখন আকৌ ঠন ধৰি উঠিব। গতিকে মই এটা ৰিকুৱেষ্ট কৰিম যে বিভিন্ন দিশত পইচাবোৰ গৈ থকাতকৈ, মানে য'ত ৰেচন দি আছে তাত ৰেচনেই, য'ত কাপোৰ দি আছে তাত কাপোৰেই দি থকাতকৈ পইচাবোৰ উচিত ঠাইত যদি লাগে, এখন ঘৰৰ কাৰণে প্ৰয়োজনীয় বস্তুবোৰ যদি লাগে, তেনেহলে ৰাইজ উপকৃত হ'ব। এইটো মানে আমি যিহেতু গ্ৰাউণ্ডত ঘূৰি আছো, দেখি আছো, তাৰ গতিকে আমাৰ অভিজ্ঞতাৰ ভিত্তিত কৈছো। আমি ভুলো হ'ব পাৰো, নাজানো, কিন্তু আমি আমাৰ অভিজ্ঞতাৰ ভিত্তিত কৈছো, আৰু এইখিনি আমি এতিয়া ইয়াৰ পিছৰ ষ্টেপটোত কৰিবলৈ আগবাঢ়িছো। অ'কে, থেংক ইউ বা। অ'কে। চ' কথাটো হ'ল কি যে এটা পোষ্ট দিছিলোঁ মই আপোনালোকক, যে আপোনালোকে যিখিনি কৰিব বিচাৰিছে কৰাখিনিয়ে হয়, কিন্তু তাতে আমি একগোট হ'ব বিচাৰিছোঁ। এতিয়া আপুনি যদি ঘৰ বনাব বিচাৰিছে, ময়ো যদি ঘৰ বনাব বিচাৰিছোঁ, আপুনিও যদি তুলি দিব বিচাৰিছে, ময়ো তুলি দিব বিচাৰিছোঁ, কিন্তু খবৰটো আমাৰ একলগ হোৱা নাই। তেতিয়া কি হ'ব, যেনেকৈ আমি চাউল দালি পুৱা ঘৰতে দি আছিলোঁ, কুইণ্টেলে কুইণ্টেলে চাউল হৈছে এঘৰ মানুহৰ তাত, তেনেকুৱা পৰিস্থিতি হ'ব।
গতিকে অমৃতা গগৈ বা আৰু মোৰ এটা মানে ধৰি লওক জাষ্ট মই আপোনালোকে চিনি পাই যিহেতু এইটো মোৰ প্লেটফৰ্ম আৰু অমৃতা গগৈ এগৰাকী অভিনেত্ৰী জনপ্ৰিয় অভিনেত্ৰী হিচাপে মই তেওঁৰ কথাখিনি উপস্থাপন কৰিলোঁ যে আপুনি যদি এনেকুৱা প্লেন লৈ আছে আমি এখন ঘৰ শৌচালয়টোৰ পৰা ঘৰখন বনোৱালৈকে কিটচেনটোলৈকে আমি কমপ্লিট কৰি দিওঁ ঝাৰুডাললৈকে তো এই কথাখিনি আপোনালোকে যিমান পাৰে স্প্ৰেড কৰক আমি এনেকুৱা এটা প্লেন কৰোঁ লাগিলে আপোনালোক আমাৰ লগত সংযুক্ত নহ'লেও আপোনালোকে নিজাববীয়াকৈ নিজে গোট কৰি এখন ঘৰ কমপ্লিট কৰি দিয়ক তেতিয়া সোনকালে ঠিক হ'ব আৰু এই হেতা ওপৰা নহয় আৰু অপচয় নহয় পইচাৰ নাইবা সামগ্ৰীৰ জয় অসম জয় জুবিন ভাৰত মাতাৰ জয় এষাৰ কথা থাকে নহয় যেতিয়া প্ৰকৃতি ধ্বংস কৰে প্ৰকৃতিয়ে মানুহক ধ্বংস কৰে প্ৰলয় আনে আৰু প্ৰলয়ৰ অৰ্থ এটাই প্ৰলয়ত আজি এইবাৰ আপোনালোকে যিটো আপাৰ আছামৰ কথা কৈছে বা আমাৰ আপাৰ আছামৰ কথা আজি চৰাইদেউৰ পৰা আৰম্ভ কৰি আজি শিৱসাগৰৰ পৰা আৰম্ভ কৰি আৰু লগতে আমাৰ যোৰহাটলৈ আৰম্ভ কৰি যে আপোনালোকে কৈছে বানপানী হৈছে বানপানী নহয় ইয়াক প্ৰলয় বুলি কয় প্ৰলয়ৰ অৰ্থ এটাই যেতিয়া মানুহে যেতিয়া নিজস্বতা এৰি পেলাই কলিৰ যুগত এষাৰ কথা থাকে ধৰ্ম স্থাপনৰ কাৰণে সদায় যেতিয়া আপুনি কথা পাতিব ধৰ্মৰ হকে তেতিয়া আপুনি অকলশৰীয়াকৈ মাত দিব লাগে আৰু সেইকাৰণে মই অকলশৰীয়াকৈ কৈছিলোঁ যে এইবাৰ হেমন্ত বিশ্ব শৰ্মা মই তেওঁক ভ্ৰষ্ট বামুণৰ নষ্ট চৰিত্ৰ বুলি এই কাৰণে কৈছিলোঁ কাৰণ যোনে প্ৰকৃতি ধ্বংস কৰি পেলাই পৃথিৱীৰ অসমৰ প্ৰতিটো বস্তু অনা অসমীয়াৰ হাতত গুজি দিলে সেনেকুৱা অসমত আৰু এই যিটো প্ৰকৃতি ধ্বংস যেতিয়া হয় নহয় তেতিয়া এনেকুৱা প্ৰলয় আহে আৰু প্ৰলয়ৰ অৰ্থত এটা কথাই মনত ৰাখিব লাগে ভগৱানতকৈ সদায় ভক্ত ডাঙৰ তাৰমানে ভগৱান বুলি ক'লে ভক্ত আমি বুলি ক'লে যদি ভক্ত হয় তেতিয়াহ'লে আমাৰ যিটো পাপ আমি আচলতে বেয়াখিনি দেখি পেলাই আমি স্পষ্টকৈ আমি কথা পতা নাছিলোঁ বা আমি চুপ হৈ আছিলোঁ যাৰ ফলত আজি অসমৰ অস্তিত্ব আজি শিৱসাগৰত বুজাই দিছে আজি প্ৰলয় বানে বা প্ৰলয়ৰ যিটো আহিছিলে আজি পানীয়ে যে আচলতে শ্ৰেষ্ঠ কেতিয়াও টকা হ'ব নোৱাৰে শ্ৰেষ্ঠ কেতিয়াও গাড়ী হ'ব নোৱাৰে শ্ৰেষ্ঠ কেতিয়াও ঘৰ হ'ব নোৱাৰে ঘৰ শ্ৰেষ্ঠ সদায় প্ৰকৃতি যেতিয়াই হাতীবোৰে জংঘল এৰি পেলাই আজি মানৱ প্ৰকৃতিৰ মাজত নামি আহিছিল মই তেতিয়াই চিন্তা কৰিছিলোঁ আৰু তেতিয়াই মই ভাবিছিলোঁ যে অসমত প্ৰলয় নামি আহিব কাৰণ আমি আমাৰ অস্তিত্ব যিটো আমি ধৰ্ম স্থাপন কৰিব লাগে সেই ধৰ্ম স্থাপনটো আমি কৰিব পৰা নাই সেইকাৰণে মই কৈছিলোঁ যে এই গভৰ্ণমেণ্টটো যদি আহে তেতিয়াহ'লে এই গভৰ্ণমেণ্ট থাকিলে যেতিয়ালৈকে থাকিব আৰু হেমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে CM হৈ থাকিব অসমত প্ৰলয়ৰ ওপৰত প্ৰলয় হ'ব আৰু এই প্ৰলয়ৰ প্ৰথম প্ৰমাণ মই কোৱা কথাটো স্পষ্টকৈ ফুটি উঠিছে যে আচলতে আপাৰ আছামত আজি এই যিটো প্ৰলয় এইটো বানপানী বুলি নক'ম এইটো প্ৰলয় বুলি ক'ম প্ৰলয়ত আজি আমাৰ ভেটিগ্ৰস্ত আজি 200খন গাঁৱৰ ওপৰত অসমীয়া গাঁও ভেটিগ্ৰস্ত হৈছে আজি পানী মানুহৰ ঘৰৰ ওপৰেৰে গৈছে আৰু লগতে আমাৰ যিমানবোৰ আজি জন্তু জানোৱাৰ যিমানবোৰ আছিলে কুকুৰ মেকুৰী আজি গৰু ছাগলী এইবোৰ বস্তু লাগাতকৈ বেছি মৰিছে ধ্বংস হৈছে ইয়াৰ অৰ্থ এটাই যে আচলতে আমি এই যিটো ধৰ্ম স্থাপন কৰিব আমি পাৰা নাই ধৰ্ম স্থাপন কৰিব লগা হ'লে এষাৰ কথা সদায় মনত ৰাখিব লাগিব কলিৰ যুগত সদায় স্বাৰ্থৰ ওপৰত নিস্বাৰ্থ হৈ পেলাই অসমৰ হকে মাত দিব লাগিব অসমীয়াৰ হকে মাত দিব লাগিব আৰু সেইকাৰণে মই তেতিয়া কৈছিলোঁ আৰু ইয়াৰ প্ৰমাণ আজি জ্বলন্ত আজি জল পাত হৈ পৰি যথেষ্ট বেছি দুখিত কাৰণ আমি হ'লোঁ সমাজকৰ্মী আৰু আমি আমাৰ কৰ্ম কৰি যাম আৰু যথেষ্ট এই মানুহখিনিৰ মাজত মই বাৰে বাৰে প্ৰতিশ্ৰুতিবদ্ধ আজি 2 মাহ 1 মাহ 2 দিন 5 দিন যোনেই যি নকৰক মই কিন্তু বছৰ তেওঁলোকৰ লগত লাগি থাকিম আৰু এতিয়া যেতিয়া সময় আৰু আগুৱাই যাব মানুহৰ যেতিয়া জীৱন ধ্বংস হয় নহয় আজি ঘৰ ধ্বংস হৈ গ'ল প্ৰতিটো বস্তু ধ্বংস হৈ গ'ল সেই মানুহখিনি আজি 1 বছৰ 2 বছৰ 3 বছৰত কিন্তু তেওঁলোকে নিজক সবল কৰিব নোৱাৰে গতিকে সেই মানুহখিনিৰ লগত সদায় থাকিম সদায় আছোঁ আৰু সদায় তেওঁলোকৰ কাৰণে কৰ্ম কৰি যাম এইটো আমাৰ নিস্বাৰ্থ এটা চৰিত্ৰ যি চৰিত্ৰত আমি কোনো স্বাৰ্থলোভী নহয় আৰু এই যে প্ৰলয়ৰ প্ৰথম আপাৰ আছামৰ প্ৰলয়ৰ প্ৰথম কাৰণটোৱে হ'ল কয়লাৰ খনিবোৰ খান্দি পাহাৰবোৰ খোকলা কৰি পেলাইছে ভিতৰত পাহাৰত একো নাই শিলবোৰ আজি ভাঙি শিল বিক্ৰী কৰি পেলাই মানুহে নিজৰ ঘৰ বনাইছে কয়লা আজি বিদেশত অসমৰ বাহিৰত আজি বিক্ৰী কৰিছে অবৈধ হিচাপে আৰু লগতে গছ গছনি যিমানবোৰ কাটি প্ৰকৃতি কাটি ৰাস্তা বনোৱাৰ লগতে আজি ৰিং ৰোডো বনাব লৈছে অসমত য'ত নেকি আজি নদী বানৰ ওপৰত তেওঁলোকে ৰাস্তা বনাব লৈছে আৰু ইয়াৰ ফল আজি প্ৰমাণ অসমবাসীয়ে পালে আৰু অসমবাসীয়ে যে এই বিজেপি গভৰ্ণমেণ্টক আনিছিলে নহয় বিজেপি গভৰ্ণমেণ্টৰ যিটো বাটান টিপাৰ ফলত আজি কি হ'ল ভাৰতবৰ্ষত 900 চৰকাৰী স্কুল বন্ধ হৈ গ'ল
400 টকা চিলিণ্ডাৰৰ দাম 1200 টকা হৈ গ'ল আৰু লগতে 20% এথনিল মিলাই পেলাই 105 টকাত মানুহে পেট্ৰল কিনিব লাগে, যিখন গাড়ী চলাব লাগিলে ৰাস্তাত গাড়ীখন ৰখি যায়। 164 ৰুপিজ পেট্ৰলৰ দাম হৈ গ'ল। তো এই বস্তুবোৰ তেলৰ দাম, মিঠাতেলৰ দাম আজি 70 ৰুপিজৰ পৰা 220 টকা হৈ গ'ল। গতিকে এই বস্তুবোৰ কৰিব আমি এটা কথাই ক'ব লাগিব, আজি যে এই প্ৰলয়ত যে গৰাখহনীয়া হৈছে, আজি ইমানবোৰ অভাৰব্ৰিজ আজি গুৱাহাটী চিটিত হোৱাৰ পিছতো, অভাৰব্ৰিজ হোৱাৰ পিছতো, উৰণীয়া সেতু হোৱাৰ পিছতো কিয় ইয়াতে আজি আৰ্টিফিচিয়েল ফ্লাড হয়? পানীবোৰ কিয় জমা খাই যায়? কাৰণবোৰ ইমানবোৰ টকাৰ ওপৰত টকা কথা পাতিছে। আৰু বাৰে বাৰে মই এষাৰ কথা অসমবাসীক ক'ম, আৰু শিৱসাগৰবাসীক হওক, আজি চৰাইদেউক হওক, আজি শৃংখল চলিয়া মই তেওঁক এটা কথা ক'ম, আৰু লগতে অখিল গগৈক ডাঙৰীয়াক এষাৰ কথা ক'ম, টকাতে সমাপ্ত কৰি নথব। যদি এইবাৰ টকাত আপোনালোকে সমাপ্ত কৰিব বিচাৰে নহয়, তেতিয়াহ'লে কিন্তু অসম ধ্বংস হৈ যাব। টকা যে শ্ৰেষ্ঠ নহয়, এই যিটো প্ৰলয়, পানীৰ প্ৰলয় যিটো আহিছিলে, এইটো প্ৰমাণ কৰি দিছে যে আচলতে মানুহে ধৰ্ম স্থাপন কৰিব লাগে। আৰু এষাৰ কথা শিৱসাগৰবাসীক, আৰু লগতে যোৰহাটবাসীক, আৰু লগতে চৰাইদেউবাসীক, এইবাৰ যদি আপোনালোকে আকৌ গভৰ্ণমেণ্টৰ পৰা আঁচনি লৈ পেলাই চুপ হৈ থাকে নহয়, তেতিয়াহ'লে কিন্তু মনত ৰাখিব এইবাৰ ইয়াতকৈও বেছি ডাঙৰ প্ৰলয় হ'ব। এষাৰ কথা সদায় মনত ৰাখিব, ভগৱানে সদায় বুজাই মানুহক, আৰু আমি এইখিনি কথা বুজিব লাগে। কলিৰ যুগত ধৰ্ম স্থাপন কৰিবই লাগিব। যদি আপোনালোকে নিৰহ, যেনেকৈ আজি নিৰহ আজি জন্তু জানোৱাৰ মৰাতে দুখ লাগিছে নহয়, জন্তু জানোৱাৰ কাটি খোৱাটোও কিন্তু এটা পাপ। সেইবোৰ বস্তু মানুহ বুজি পাব লাগে। মানুহে ধৰ্ম স্থাপন কৰিব লগা হ'লে জন্তু জানোৱাৰ যেতিয়া মানুহে কাটি মাৰি খায়, আই লাভ মিট, আই লাভ ফিছ, এইবোৰ প্ৰলয়ৰ এটা কাৰণ মানুহ হ'ল শ্ৰেষ্ঠ জীৱী। আমি আমাৰ যিটো দেহত আছে নহয়, আমাৰ দেহৰ এটা অৰ্থত আমি কওঁ মানৱ শ্ৰেষ্ঠ, মানে মানৱ ত্যাগ, আৰু মানুহ হ'ল উদাৰতাৰ এটা শ্ৰেষ্ঠৰ প্ৰতিচ্ছবি। এই প্ৰতিচ্ছবি যদি আমি অসমবাসীয়ে, ভাৰতবাসীয়ে মানৱতাৰ স্থিৰ হৈ ধৰি ৰাখিব নোৱাৰোঁ নহয়, তেতিয়াহ'লে এই শিৱসাগৰৰ যিটো কয়লাৰ খনি আজি যে মানুহে বিক্ৰী কৰি টকা লৈছিলে, সেই টকাৰ অৰ্থত কিন্তু আজি এই অৱস্থা। আৰু এই গভৰ্ণমেণ্টৰ যদি আঁচনি এইবাৰ লয়, বিজেপি গভৰ্ণমেণ্টৰ আঁচনি, তেতিয়াহ'লে কিন্তু এইবাৰ আৰু শিৱসাগৰ নহয়, গোটেই অসমবাসী ভুগিব লাগিব। বাকী অসমৰ কিন্তু একোৱেই নাই, এয়াৰপৰ্টৰ পৰা, মাটিৰ পৰা, ভূমিৰ পৰা, যিমানবোৰ আছে আজি চাহ বাগিচাৰ পৰা অসমবাসীৰ একোৱেই নাই। কিন্তু এইবাৰ অসমবাসীক আৰু এবাৰ ভগৱানে এই প্ৰলয়ৰ জৰিয়তে বুজাই দিলে যে এনেকুৱা এটা গভৰ্ণমেণ্ট থাকিলে, এই গভৰ্ণমেণ্ট যেতিয়া লাগাৰ সময়ত এই গভৰ্ণমেণ্টক পোৱা নাযায়। গতিকে গভৰ্ণমেণ্ট যিহেতু থাকি তেওঁলোকে কৰিব পাৰে নাই, তাৰমানে অৰ্থ এটাই, এনেকুৱা গভৰ্ণমেণ্টক যদি ছাপোৰ্ট কৰি টকাতে যদি শেষ হৈ পেলাই আৰু অসমবাসীয়ে যদি নিজকে বিক্ৰী কৰে, টকাই কেতিয়াও শ্ৰেষ্ঠ নহয়। এই যে বিপদবোৰ আহিছে, এই বিপদবোৰ আপোনালোকৰ জীৱনলৈ আহিছে, আপোনালোকে এই বিপদ আজি 3 বছৰ 5 বছৰতো কমাব নোৱাৰে। গতিকে এনেকুৱা বিপদৰ অৰ্থত মই এষাৰ কথাই ক'ম, মই বাৰে বাৰে কৈছিলোঁ যে এই ভ্ৰষ্ট ব্ৰাহ্মণৰ নষ্ট চৰিত্ৰ হেমন্ত বিশ্ব শৰ্মা কোৱাৰ কাৰণ এটাই, কাৰণ তেওঁ অসম বিক্ৰী কৰিলে, প্ৰকৃতি বিক্ৰী কৰিলে, আৰু প্ৰকৃতি বিক্ৰী কৰাৰ ফলত আজি অসমবাসীৰ এই অৱস্থা, আৰু ইয়াতকৈ বেছি প্ৰলয় হ'ব। বাৰে বাৰে ৰিপিটেড কৈছোঁ। গতিকে অসমবাসী এতিয়াও সময় আছে, জীৱনটো লৈ পেলাই অসমখনক ধৰক, জয়াই অসমক ধৰক। আৰু ভাৰত চৰকাৰেতো ক'লেই দেখোন, কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে এই বানৰ কাৰণে, এইবোৰ লেণ্ডশ্লাইডৰ কাৰণে তেওঁলোকে একো সহযোগিতা কৰিব নোৱাৰে, অসমে কৰিব লাগিব, অসমীয়াই কৰিব লাগিব। গতিকে অসমখন এতিয়াও ধৰাৰ এটা স্থান, যিটো জুবিন গাৰ্গৰ জুবিনে কৈ গৈছিল, য'ত হিন্দু, মুছলিম, শিখ, চাই এইবোৰ কোনো ভেদভাৱ নাথাকে। তাৰে এটা প্ৰমাণ এই বানপানীয়ে আপোনালোকক আকৌ বুজাইছে, টকা শ্ৰেষ্ঠ নহয়, মানৱ শ্ৰেষ্ঠ। গতিকে মানৱতাৰ স্থিৰ হ'ব শিকক। আৰু লগতে মই যথেষ্ট বেছি দুখিত যে সমাজে হওক, কাৰণ মই সদায় সমাজৰ হকে কাম কৰি আহিছোঁ, কৰি যাম, নিস্বাৰ্থই কৰি যাম। আমি বিপ্লৱী মানুহ হয়, গতিকে বাৰে বাৰে কৰি, সেইকাৰণে মই বাৰে বাৰে কৈছোঁ, শৃংখলকো কৈছোঁ আৰু অখিল গগৈ ডাঙৰীয়াকো কৈছোঁ, টকাতে শেষ কৰি নথব। আৰু কোনোবাই যদি টকা দিছে, সেই টকাটো কেতিয়াও শ্ৰেষ্ঠ বুলি নাভাবিব। কিয় নাভাবিব? যেতিয়া পানীয়ে আপোনালোকক উটুৱাই লৈ গৈছিলে নহয়, ঘৰৰ আপোনালোকৰ আত্মসন্মান, মৰম, জ্ঞান, প্ৰতিটো বস্তু ব্লেংক হৈ গৈছিলে। আৰু সেই ব্লেংকটোকে কয় আতংক। আতংকৰ অৰ্থ এটাই, আপোনালোকে আমি এই কলিৰ যুগত ধৰ্ম স্থাপন কৰিব লাগে। গতিকে নিৰহ বস্তু হত্যা নকৰি, নিৰহ পৰিৱেশত আহি পেলাই, মানৱতাত স্থিৰ হৈ পেলাই, টকা লোভ নকৰি পেলাই, গাড়ী ঘোঁৰা ঘৰ লোভ নকৰি প্ৰকৃতি প্ৰেমী হওক, তেতিয়াহে আমি অসমখন ধৰিম, ভাৰতবৰ্ষ ধৰিম, আৰু বিশ্বক আমি চিৰযুগমীয়া কৰি ৰাখিব পাৰিম, যিটো জুবিন গাৰ্গে বিচাৰিছিলে। গতিকে জয় অসম, জয় জুবিন, ভাৰত মাতাৰ জয়। নমস্কাৰ। আমি আছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতি ৰাইজৰ দলৰ আমাৰ কৰ্মীবৃন্দই, য'ত মানুহ শুই থাকোঁতে ৰাতি ঘৰৰ পৰা এই মানুহবিলাকক উটুৱাই লৈ গৈছিল, সেই নেপালী খুঁটিত। মোৰ লগত উপস্থিত আছে
কৃষক মুক্তি সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া। বিদ্যুৎ, দীৰ্ঘদিন ধৰি বানপানী হোৱাৰ পৰাই নেৰানেপেৰাভাৱে আমাৰ কৃষক মুক্তি কৰ্মীসকলে লাগি আছে। কি কবি এই বান পৰিস্থিতিক লৈ? বেদান্ত দা, এইটো আৰু বেলেগ কথা নাই। আপুনি ইতিমধ্যে ক'লে যে এইটো মানৱ সৃষ্ট, মানুহে সৃষ্টি কৰা। আজি 50 বছৰ ধৰি যিবিলাক কথা আমি কৈ আহিছিলোঁ, সচেতন মানুহে কৈ আহিছিল যে পাহাৰত সাংঘাতিক ধৰণে গছ কাটি গোটেই পাহাৰৰ মাটি ধৰি ৰখা ক্ষমতাটো শেষ কৰি পেলালে, সকলো মানুহে কৰিলে। আৰু তাৰপিছত কয়লা খান্দি গোটেই নদীখনৰ মথাউৰিৰ নদীৰ দুয়োটা পাৰৰ যিটো ষ্ট্ৰাকচাৰ, যি নদী কাঠামোটো শক্তিশালী কৰি ৰাখে, সেই গোটেই থুনুকা কৰি পেলালে, যাৰ কাৰণে ভূমিস্খলন হ'ল। আৰু তাৰ পৰা নামি আহি নদীৰ মোহনাত যিখিনি শিল, সেই শিলখিনি ইমান হাৰত উঠালে। আমি সকলোৱে জানো, অখিল গগৈ ডাঙৰীয়াই কৈ আছে যে বিহু বৰ শিলৰ কাৰণে বিখ্যাত। এতিয়া শিল খান্দি যিবোৰ প্ৰকৃতি ধ্বংস, শিল খনন, কয়লা খননৰ কাৰণে আজি গোটেই ঘটনাবোৰ সংঘটিত হ'ল। আৰু এইটো গোটেই 2014 চনৰ কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পাছৰ পৰাই গোটেই কাৰবাৰটো বেছিকৈ হ'ল। তাৰ আগতে আছিল, ব্ৰিটিছেও খান্দিছিল, মিটাৰগজ ৰেল আছিল, মিটাৰগজ ৰেলত কিছু পৰিমাণে নিয়া হৈছিল যদিও তাৰ পৰৱৰ্তী পৰ্যায়ত তাৰ বৃদ্ধি হ'ল। আৰু এতিয়া বিজেপি হোৱাৰ পিছত হাজাৰখন কয়লা গাড়ীয়ে প্ৰতিদিনে কয়লা নিয়াৰ ফলত এই ধ্বংসস্তূপত পৰিণত হ'ল। ইয়াৰ আগতে বহুত মানুহে সকীয়াইছিল, আমি সকীয়াইছিলোঁ, বহু সচেতন মানুহে সকীয়াইছিল, প্ৰকৃতিপ্ৰেমীয়ে সকীয়াইছিল, কিন্তু কোনে এইবোৰ কথা নাহানিল। এতিয়া কিছুমান মানুহ দেখিছোঁ ইয়াতে যিবিলাক ইয়াৰ স্থানীয় বিধায়ক তাৰ লগত জড়িত, ডিমৌৰ বিধায়ক তাৰ লগত জড়িত। মোৰ বুঢ়াগোহাঁই এই দীৰ্ঘদিনে ইয়াতে কয়লা খনন কৰি কয়লাৰ পৰা টকা লুটি সেই টকাৰে বিধায়ক হৈছে। সুশান্ত বুঢ়াগোহাঁই মাফিয়া, কয়লাৰ পৰা টকা লয়, এই গোটেই কথাবোৰ। এতিয়া হাফ হৈ খুটি বেজ হৈ জাৰি ইয়াত 2টা বাচন বৰ্তন, 2 কেজি চাউল, 1.5 লিটাৰ মিঠাতেল বিলালে নহ'ব। তেওঁলোক জগৰীয়াই গোটেই কথাটো বিচাৰ হ'ব লাগিব। এই ধ্বংসযজ্ঞৰ আঁৰত তেওঁলোকৰ মন্ত্ৰী বিধায়কবিলাক সম্পূৰ্ণৰূপে জগৰীয়া। এটা সময়ত শিল মাফিয়া, আজি কমিশ্যনখোৰ। তাৰ কাৰণে এনেকৈ আজি হাজাৰ মানুহ বিপদত পৰিছে। মোৰ লগত আছে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপদেষ্টা লোচন শ্যাম গোহাঁই ডাঙৰীয়া। আপুনি কি ক'ব? এইটো অতি দুৰ্ভাগ্যকৈ এটা অতি বেদনাদায়ক কথা যে প্ৰকৃতিৰ ওপৰত মানুহে সৃষ্টি কৰা, মানুহে পৰিকল্পিতভাৱে প্ৰকৃতি ধ্বংস কৰাৰ আজি পৰিণাম আজি নিৰীহ মানুহবিলাকে ভুগিবলগীয়া হৈছে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰে পৰা এই অঞ্চলৰ বিষয়ে সন্তক বিহুবৰ নাগিনীমাৰ অঞ্চলটো কয়লাৰ কাৰণে বিখ্যাত অঞ্চল। ব্ৰিটিছ ইণ্ডিয়া গভৰ্ণমেণ্টে যেতিয়া প্ৰথম ইয়াত কয়লা আৱিষ্কাৰ হোৱাৰ পিছত কয়লা খনন কৰিছিল, তেতিয়া মিটাৰগজৰ যোগেদি কয়লা এই অঞ্চলৰ পৰা লৈ যোৱা হৈছিল। কিন্তু ব্ৰিটিছ ইণ্ডিয়া গভৰ্ণমেণ্ট যোৱাৰ পিছত যেতিয়া দেশ স্বাধীন হ'ল, তাৰপিছত বিভিন্ন আমাৰ দেশৰ পুঁজিপতিবিলাকে ইয়াত কোনো ধৰণৰ যিবিলাক ধৰণৰ ৰেগুলেটৰী বা যিবিলাক নীতি নিয়ম, সেইবিলাক কোনো ধৰণৰ সম্পূৰ্ণ নীতি নিয়ম বৰ্জন কৰি কেন্দ্ৰীয় চৰকাৰো হওক বা ভাৰত চৰকাৰৰ প্ৰতিনিধি হিচাপে যিবিলাক মানুহক ইয়াত পঠিওৱা হয় ৰেগুলেটৰী কৰিবৰ কাৰণে, সকলোবিলাক নীৰৱ দৰ্শক হৈ থকাৰ ফলত আজি গোটেই পাহাৰখন খহি গ'ল। পাহাৰৰ ওপৰত থকা গছ গছনিবিলাক কাটি পেলোৱা হ'ল, তাৰপিছত শিল খনন কৰা হ'ল, ধাৰাবাহিকভাৱে কয়লা খনন কৰা হ'ল বিনা বিচাৰে, যাৰ ওপৰত প্ৰকৃতিৰ ওপৰত যিটো ধাৰাবাহিকভাৱে অত্যাচাৰ চলিলে। আৰু সেই প্ৰকৃতিয়ে এতিয়া পুতক তুলি সাধাৰণ নিৰীহ মানুহক এতিয়া মৃত্যুৰ মুখলৈ আগবঢ়াই দিয়ে। মোৰ লগত আছে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সন্মানীয় সভাপতি, ঢকুৱাখানাৰ পৰা আজি দীৰ্ঘদিন ধৰি আহি এই বানপীড়িতৰ কাষত লাগি আছে ৰাজু। কি ক'বা তুমি? বেদান্ত দা, ক'বলৈ ভাষা নাই। আচলতে প্ৰকৃতিৰ ওপৰত বনদস্যুৱে যিটো ধ্বংসলীলা চলাইছিলে, তাৰে এতিয়া কালৰূপ লৈছে। এতিয়া আমি এটা কথাই ক'ব বিচাৰোঁ যে আজি এই মুহূৰ্তলৈকে, আজি 12টা দিন উকলি গ'ল, এই মুহূৰ্তলৈকে কেন্দ্ৰীয় চৰকাৰৰ কোনো এজন প্ৰতিনিধি এই স্থানত উপস্থিত হোৱা নাই। পোনপটীয়াকৈ আমি তেওঁলোকক জগৰীয়া কৰিব বিচাৰিছোঁ, নিৰ্বাচনৰ সময়ত তেওঁলোকে মাহেকত 10 বাৰ আহিব পাৰে, এদিনত 12খন মিটিং মাৰিব পাৰে, হেলিকপ্টাৰ উৰাব পাৰে, কিন্তু আজি সেই নৰেন্দ্ৰ মোদী, সেই অমিত শ্বাহ ক'ত? পোনপটীয়াকৈ তেওঁলোকক মই জগৰীয়া কৰিব বিচাৰিছোঁ। লগতে হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ, তুমি এই সময়ত বাহিৰত থকাতকৈ তুমি আচলতে অসমৰ ৰাইজৰ লগত থকাটো খুব প্ৰয়োজন আছিল। যে আজি এই জেগাটোত মানুহ নিচিন্ন হৈ গ'ল, ঘৰ দুৱাৰ ভাঙি তহিলং হৈ গ'ল, পাহাৰ খহি আহি গোটেই গছ গছনি ধ্বংস হৈ গ'ল। ইয়াৰ মূল কাৰণটোৱে হৈছে যে পাহাৰ খনন কৰা, পাহাৰৰ পৰা কয়লা উৎস উলিয়াই লৈ যোৱা, বালি উলিওৱা, মাটি খহি উলিয়াই বিক্ৰী কৰা আৰু শিলৰ চিণ্ডিকেট কৰা। গতিকে ক'ব বিচাৰিছোঁ, কৃষক মুক্তি ফালৰ পৰা পোনপটীয়াকৈ ডাইৰেক্ট ক'ব বিচাৰিছোঁ নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা আৰু লগতে অমিত শ্বাহক, আৰু এইটোৰ সমষ্টিৰ যিকেইজন জনপ্ৰতিনিধি আছে, MP হওক বা MLA হওক,
পোনপটীয়াকৈ তেওঁলোকে প্ৰত্যেকজন মানুহৰ যিটো মৃত্যুৰ কিৰিলি বজালে প্ৰত্যেকটো পৰিয়ালক অতি কমেও 10 লাখকৈ ক্ষতিপূৰণ দিব লাগিব। কেৱল ক্ষতিপূৰণে নহয়, এইটো অঞ্চলৰ প্ৰত্যেক ঘৰৰ পৰিয়ালক বেলেগ এটা জেগাত সংস্থাপন দিব লাগিব। আৰু ইয়াতে থকা প্ৰত্যেকটো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক ভাল ধৰণে উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰাকৈ কোনোবা স্থানত তেওঁলোকক নামভৰ্তি লগাই পঢ়াৰ ব্যৱস্থা কৰিব লাগিব। আমি জানো যে তেওঁলোকে কৰোঁ বুলিলে কৰিব পাৰে। কেৱল তেওঁলোকে এতিয়া কেন্দ্ৰই কৈ আছে, কেন্দ্ৰৰ বানমন্ত্ৰীয়ে কৈ আছে যে অসমৰ বানপানীৰ ক্ষতিগ্ৰস্তৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ নহয়, ইয়াৰ দায়িত্ব সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ। আমি ক'ব বিচাৰিছোঁ অসমৰ সম্পদ যদি তেওঁলোকৰ হয় তেতিয়াহ'লে অসমৰ সমস্যাবোৰ তেওঁলোকৰ কিয় নহ'ব? এই কথাটোকে আমি কৈছোঁ। পোনপটীয়াকৈ প্ৰত্যেকটো পৰিয়ালক 10 লাখকৈ ক্ষতিপূৰণ, লগতে এই স্থানৰ প্ৰত্যেক গৃহ মানুহক ওখ স্থানত সংস্থাপন দি তেওঁলোকে মানুহ হিচাপে, ভাৰতীয় নাগৰিক হিচাপে জীয়াই থাকিব পৰা ব্যৱস্থা কৰি দিব লাগিব। ধন্যবাদ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে কথাবোৰ শুনি পেলাই কিছুমান মানে হাঁহনি ধৰে। তাৰ পাছতো কি বুলি ক'ম, নামঘৰ অনিষ্ট হৈছে, নামঘৰৰ ক্ষতিগ্ৰস্ত হৈছে, তাৰ কাৰণে সাহায্য চৰকাৰী দিব, বাট মছজিদো গৈছে তাত এটকাও নিদিয়ে। খালি নামঘৰৰ কাৰণেহে মানে দিয়া মানে পাৰ্মিশ্যন ওলাইছে, এপ্ৰুভ হৈছে আৰু মছজিদৰ কাৰণে নহয়। ইয়াতো হিন্দু মুছলিমে মানে নামঘৰ মছজিদ কৰি পেলাই ভেদাভেদ কৰিছে। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আমাৰ অসমীয়া মানুহে সঁচা কথা দেই, একদম সঁচা কথা, নামঘৰৰ বৰঙণি দিবৰ কাৰণে, সাহায্য দিবৰ কাৰণে 10 বাৰ ভাবে, এইটো দি পেলাই হেৰি কৰে। কিন্তু মুছলমান মানুহে কেতিয়াও নাভাবে, নিজৰ গাৰ ঘাম পেলাই হ'লেও সিহঁতে দান কৰে, মানে বনাবলৈ সাহায্য কৰিবলৈ। আমাৰ কেইটা নামঘৰ আপোনালোকে বহুত ধুনীয়া ধুনীয়া দেখিছে, মছজিদ এটাও আপোনালোকে বেয়া দেখিছেনে? কেতিয়াও বেয়া নাপায়। কাৰণ আমাৰ অসমীয়া হিন্দু মানুহতকৈ মুছলমান মানুহে নিজৰ নামঘৰটো, তাত দোৱা পাঠ কৰা নামঘৰটো ইমান ভালকৈ সজাই লয়, ইমান ভালকৈ বনায়, কাৰণ সিহঁতে বৰঙণি দিবলৈ কেতিয়াও ভয় নকৰে। তো আপুনি চৰকাৰী সাহায্য নিদিলেও সেই মছজিদবোৰ বনাই শেষ কৰিবই, চবে বনাই ল'ব। আপুনি নিদিলেও হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া, চৰকাৰী সাহায্য নোহোৱাকৈ মুছলমানসকলে মছজিদ বনাই ল'ব। কাৰণ আপোনাৰ মুখৰ পৰা এইটো ওলাব লাগিছিলে না, যিয়ে নহওক ভগৱানৰ ঠাইতো ভগৱানেই ঠাইত হয়। নামঘৰ হওক या মছজিদ হওক বা গুৰুদ্বাৰাই হওক বা আমাৰ খ্ৰীষ্টানৰ গীৰ্জাঘৰেই নহওক কিয়, সকলোবোৰ ধৰ্মস্থলী বনাই পেলাই আপোনালোকে সাহায্যৰ কাৰণে আগবঢ়াব লাগিছিলে। তাতো আপোনালোকে কি কৰিলে, মছজিদ হোৱাৰ কাৰণে আপোনালোকে তাৰ কাৰণে বৰঙণি নিদিয়ে, খালি নামঘৰৰ কাৰণেহে আপোনালোকে সাহায্য দিব মানে। কিন্তু ইয়াত এটাই মানুহে গম পাইছে, ইয়াত আপুনি এতিয়া যিমানে চতুৰ আমি নকৰক কিয়, আপোনাৰ কথা মতে এতিয়া ৰাইজে বা পাব্লিকে কেতিয়াও নচলে, কাৰণ নিজৰ মতেহে চলিব। আমাৰ সদায় আপুনি এইটো ৰাখিব, পাব্লিকৰ কাৰণেহে আপোনালোকে ৰজা, কিন্তু দেই প্ৰজা আছে কাৰণেহে ৰজা। যেতিয়ালৈকে প্ৰজাই আপোনালোকক সন্মান দিয়ে কাৰণেহে, যোনদিনাখন আঁতৰি যাব কিন্তু আপুনি ৰাস্তাৰ ঘূৰি থকা এই পগলা কুকুৰ এটাও আপোনাক নাচাব। কিন্তু সেইটো কাৰণে সদায় ভাল কাম কৰক আপুনি। হয়, আপুনি ৰাজনীতিৰ কাৰণে, আপুনি ভোটত জিকিবৰ কাৰণে আপুনি বহুতখিনি ৰাজনীতি কৰিছিলে সেইটো সময়ত, কথা বতৰা কৈ পেলাই নিউজৰ সন্মুখত আহি, কিন্তু এইটো টাইমত এটলিষ্ট আপোনাৰ পৰা সেইটো এক্সপেক্ট কৰা নাছিলে কোনেও। আপোনাতকেচোন হাজাৰ গুণ আজমল ডাঙৰীয়াৰ বিবেক ভাল। কিন্তু কাৰণ আজমল ডাঙৰীয়াই এইটো কেতিয়াও কোৱা নাই যে নামঘৰ হয় কাৰণে বৰঙণি নিদিয়ে, নামঘৰৰ কাৰণেও সাহায্য প্ৰদান কৰিছে তেখেতে, মানিছোঁ কিন্তু তেখেতক দেই। মানৱ ধৰ্ম যে কি ধৰ্ম, এই আজমল ডাঙৰীয়াই আৰু মুম্বাইৰ পৰা সেই অহা মানুহে দেখুৱাই দিছে। একদম ইয়াত অসংখ্য মানুহে মোক এতিয়া কথা ক'ব, একো কথা নাই,
আপোনালোকৰ কথা শুনি ইমান দিন আছোঁ। আৰু কাৰণ এইটো ভেদাভেদৰ কথা আহিলে ন, মোৰ বহুত গাৰ যে তেজ যে একদম মানে 100 ডিগ্ৰীত গুচি যায়। ভেদাভেদ বস্তুটো মই বহুত বেয়া পাওঁ, সৰুৰ পৰাই মই বেয়া পাওঁ। জাতি ধৰ্ম কেতিয়াও মই ভাল নাপাওঁ, জাতি ধৰ্ম লৈ পেলাই যে কথা কয়। কাৰণ আমি মানুহ, যেতিয়া আমি আলহী হৈ কেইদিনমানৰ কাৰণে আহিছোঁ, বজাৰ কৰি আছোঁ, বজাৰ শেষ হ'লে আমি আকৌ যাব লাগিব। সেইকাৰণে মানৱ ধৰ্ম সকলোৱে যাতে নিজে নিজে লৈ লয়, তাত আৰু বেলেগ কথা একো ক'ব নাই। আৰু ইয়াতে মই আৰু এটা ক'ম, চিটু বৰুৱা দাদা বুলি মই এতিয়া সন্মান দিছোঁ। কাৰণ আপোনালোকে যে এতিয়া মিয়া মুছলিম হিন্দু মুছলিম নকৰি যে এতিয়া সন্মান দিছে ধৰ্মটোক, আৰু শৃংখল চলিহা দাদা বুলি মই কৈছোঁ। আপোনালোককো ধন্যবাদ। আপোনালোকৰ থিংকিংবোৰ বহুত চেঞ্জ হৈছে। কাৰণ হয়, ঠেকা পালেহে লেখা হয় ন। আপোনালোকে ঠেকা পাইছে কাৰণে এতিয়া গম পোৱা গৈছে কোন কেনেকুৱা, বিপদৰ বন্ধু কোন হয়। তো ধন্যবাদ আপোনালোককো। সদায় যাতে এনেকেই থাকক, সদায় যাতে হিন্দু মুছলিম কেতিয়াও ভেদাভেদ নকৰি একেলগে ৰাখিবলৈ আপোনালোকেও যাতে চেষ্টা কৰে যাতে। বাছ ইমানেই ক'ম। আকৌ এবাৰ ধন্যবাদ দিম চিটু বৰুৱা দাক আৰু শৃংখল চলিহা দাক। এতিয়া মই দাদা বুলি সন্মান কৰিম আপোনালোকক। মোৰ নাম জ্যোতিকা ওৰাং হয়। মই আপাৰ আছামৰ ডিব্ৰুগড়ৰ পৰা আহিছোঁ। আমাৰ সিফালে বানপানী বহুত বেয়া এবাৰ অৱস্থা হৈছে, নাজিৰা গেলেকী এইকেইটা ছাইডত, গোলাঘাট ছাইডত। আমাৰ ট্ৰাষ্টি আছে বদৰুদ্দিন আজমল ছাৰে বহুত বেছি আমাক সহায় কৰিছে। 2 কোটি টকাৰ সাহাৰ্য আগবঢ়োৱাৰ পাছতো আমাক আৰু বহুত বেছি সাহাৰ্য আমি আগবঢ়াব লাগিব। নিজৰ মানুহক আমি আজি মানৱতা দেখাই মেলি সহায় কৰিব লাগিব। সেইবাবে আমি তেওঁলোকে যিহেতু সকলোতকৈ বেছি প্ৰয়োজনীয় বস্তুটোৱে হৈছে পানীৰ যোগান ধৰিব লাগিব। সেইবাবে আজমল ছাৰে আমাক মানে সহায় সাহাৰ্য বিচাৰিছে। আমিও লগতে উঠি আহিছোঁ। আমি নিজেই পানী বটলৰ ব্যৱস্থা দিছোঁ। আমি নিজে ইয়াত ডনেট কৰি আছোঁ। পানী বটল কোনে কিমান দিব পাৰিব সেনেকুৱাকৈ আমি পানী বটলৰ যোগান ধৰিছোঁ। আৰু লগতে আমি ইয়াত লেবেলিং কৰি আছোঁ। সেইবোৰ আমি ইয়াৰ পৰা লেবেলিং কৰি পঠাম। তাত ফেক্টৰীত গৈ পিনে পানী বটলত পূৰা চিল লাগি মেলি তাৰপিছত তাত গৈ পিনে আপোনাৰ গোটেই আপাৰ আছামৰ যিবোৰে আমাৰ দূষিত যিবোৰ মানুহ হৈ আছে, বানপানীৰ পীড়িত হৈ থাকে, তেওঁলোকে মানে এইকেইটা সহায় আগবাঢ়ি পাব তেওঁলোকে মানে। ছাৰ, এইটো আমাৰ দায়িত্ব হিচাপে আমি লৈছোঁ। আৰু পাঠদানত মোক লগা নাই আমাৰ কিবা ক্ষতি হৈ আছে, কাৰণ এইকেইটা সকলো আমাৰ মানে কালচাৰৰ পাৰ্ট হয়। আমি সকলো এইকেইটা এডুকেশ্যন আৰু লাভহে কৰি আছোঁ, নলেজ আমি গেইন কৰিব পাৰি আছোঁ। এইবোৰ যিহেতু আমি প্ৰেক্টিকেল আমি ফিল্ডত গৈ মেলি সহায় কৰি আছোঁ। মোৰ নিজৰে পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ হয়, আমাৰ ফিল্ড ষ্টাডি কৰা বেছি আৰু দৰকাৰী হয়। তো আমি যেতিয়া এইবোৰ কাম কৰি আছোঁ, আমাৰ লগতে মানৱতাৰ লগতে আমি নিজেও শিকি আছোঁ যে এজ এ ষ্টুডেণ্ট আমাৰ কি মানে দায়িত্ব আছে আমাৰ নিজৰ দেশলৈ। এতিয়া অসমত ইমান বেয়া অৱস্থা হৈ থকাৰ পাছত আমি মানে কেনেকুৱাকৈ আগবাঢ়ি গৈ আছোঁ, আৰু এইবোৰে আমাক সহায় কৰি আছে পাছত ফিউচাৰত গৈ মানে এজন ভাল মানুহ হৈ উঠিবলৈ কাৰণে।